ৰাতিপুৱা মানে গলো, শুই উঠিলো, ল'ৰাক স্কুল পঠালো, তাৰ পাছত ভাত পানী বনাই থৈ আহিলো। এতিয়া ল'ৰা অকলে আছে, দেউতাক ডিউটি। তাৰপাছত মেকআপ কৰিবলৈ আহিলো মানে 8টা বজাত ক্লিপ দি আছো। 8টা বজাত কি হ'ল, ফুল আনিবলৈ গলো টাউনৰ পৰা। 8টা বজাত আহি 8:30 মানত ইয়াত পালোহি। তাৰ পাছৰ পৰা মেকআপত বহিলো ভাবিছিলো 5 জনী মানে কৰিব। তাৰ পাছত ইজনী পাছত সিজনী যোনে কৰিম বুলি আগতীয়াকে ভাবিছিলে সেইখিনি নহল। এহেঁতৰ এতিয়া বেয়া লাগি গৈছে, বিয়া খাবলৈ যাবলৈকে পোৱা নাই। লাষ্টত এই ৰখিছে কিমান, এতিয়া কেইটা বাজিলে? 6টা বাজিছে। আৰু ৰখি আছে, বাহিৰতো আছে মানুহ। এটা কথা কৈছো, ধন্যবাদ দিব লাগিব মানে গোটেইখিনি যে ইমানখিনি সময় মোক অকলে কৰাৰ কাৰণে, মানে তেওঁলোকো ৰখি মেলি দিছে মোলে। আৰু এহেঁতৰ ঘৰ মোক তাকে এইকণ সুবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। এনেকে সকলোৱে সহায় কৰিলে আৰু অলপমান আগুৱাই যাব পাৰিম। ধন্যবাদ।